নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি আগবঢ়াব বিচাৰিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ মুকুল শ্ৰেণীৰ প্ৰশ্নপত্ৰবোৰ কেনেকুৱা হয় তাক আগবঢ়াব বিচৰা হৈছে। সাধাৰণতে অভিভাৱকসকল উদ্বিগ্ন হৈ থাকে যে মুকুল শ্ৰেণীৰ কেনেকুৱা ধৰণৰ প্ৰশ্নপত্ৰ আহিব, কেনেধৰণে তেওঁলোক অৱতীৰ্ণ হ'ব। গতিকে আজি মই কেইখনমান প্ৰশ্নপত্ৰ আগবঢ়ালোঁ। প্ৰথমতে আগবঢ়াইছোঁ সাধাৰণ জ্ঞান, ইন্দ্ৰিয় বিকাশ, নীতি শিক্ষা প্ৰশ্নপত্ৰখন। মুঠ নম্বৰ আছে 50 নম্বৰ। ইয়াত প্ৰথমতে দিয়া হৈছে সোধা প্ৰশ্ন যিহেতু এইখিনি, তোমাৰ নাম কি, তোমালোকৰ গাঁওখনৰ নাম কি, তোমাৰ জিলাখনৰ নাম কি, এসপ্তাহত কেইদিন বাৰু, প্ৰধান দিশ কেইটা আৰু কি কি, বাকলি থকা মাছ কোনবিধ, বৰালি, কাৱৈ। 7 নম্বৰ দিলে ঘৰচীয়া নে বনৰীয়া জন্তু চিনাক্ত কৰা, মেকুৰী, শিয়াল। 8 নম্বৰ দিলে দুবিধ ঘৰচীয়া অৰ্থাৎ ঘৰত পোহা চৰাই নাম ক'ব লাগে। 9 নম্বৰতে কাৰ সোৱাদ কেনেকুৱা, কেনেধৰণে নিছে, যেনেকৈ জলফাই, চেনি, শিলিখা। 10 নম্বৰ দিয়া হ'ল টেবুলখন চকীখনতকৈ ওখ নে চাপৰ। 11 নম্বৰ দিয়া আছে কি কি কৰিব লাগে কোৱা। শ্ৰেণীকোঠা লেতেৰা হ'লে, শ্ৰেণীকোঠা আৰু সভা সমিতিত বহি থাকোঁতে, ঘৰলৈ আলহী আহিলে, শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ যাব লগা হ'লে। 12 নম্বৰ দিলে প্ৰাতঃস্মৰণৰ প্ৰথম শ্লোকটো গোৱা, নাইবা ভোজন মন্ত্ৰৰ শেষৰ শ্লোকটি গোৱা। ইয়াত এতিয়া শেষৰ শ্লোকটি গোৱা বুলি ক'লে বহুতে চিন্তা কৰে শেষৰ কোন চোৱা হ'ব। আচলতে তেওঁলোকক ভোজন মন্ত্ৰৰ শেষৰ ফাঁকি শিকাই থকা হয়, গতিকে সেই শিকি থকাকণ তেওঁলোকে গালেই হ'ব। তাৰপিছতে আহিলোঁ মাতৃভাষাৰ প্ৰশ্নপত্ৰখনলৈ। মাতৃভাষাৰ প্ৰশ্নপত্ৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে তলৰ বৰ্ণবোৰ পঢ়া, ব্যঞ্জন বৰ্ণখিনি। গতিকে ব্যঞ্জন বৰ্ণখিনি আমি পঢ়ি দেখুৱাবলৈ ক খ গ ঘ ঙ চ ছ জ জ ঞ, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ন, ধ, মূৰ্ধন্য ন। 2 নম্বৰ দিলে বৰ্ণ আৰু ছবিবোৰ চিনাক্ত কৰি কবিতা ফাঁকি গোৱা। অ, ঐ, গ, ভ এইকেইটা দেখুৱালে। 3 নম্বৰ দিলে তলৰ বৰ্ণবোৰ চিনাক্ত কৰা। ইয়াত দিছে হচৈ, দন্তত, ম, তালব্য শ, ক্ষ। 4 নম্বৰ দিলে তলৰ বৰ্ণবোৰ লগ লগালে কি শব্দ হ'ব কোৱা, যেনেকৈ ব যোগ ল, ক যোগ ল, ল যোগ ল, যোগ ন, আৰু 5 নম্বৰতে দিলে শেষত এটি বৰ্ণগীত গোৱা। গতিকে এইখন অসমীয়াখন ইমানেই। তাৰপিছতে আমি আৰু এখন প্ৰশ্নপত্ৰ দেখুৱাব বিচাৰিছোঁ সাধাৰণ জ্ঞান। গতিকে সাধাৰণ জ্ঞান প্ৰশ্নপত্ৰখনত কি আহিছে চোৱা। প্ৰশ্ন দিছে কেনেকুৱা ধৰণে। 1 নম্বৰ দিছে তোমালোকৰ শ্ৰেণী আচাৰ্যৰ নাম কি, তোমাৰ ৰাজ্যখনৰ নাম কি, পঞ্চ ইন্দ্ৰিয়ৰ নাম কোৱা, পক্ষ কেইটা আৰু কি কি, প্ৰধান দিশ কেইটা আৰু কি কি। আচলতে প্ৰধান দিশ বুলি ক'লে 4টা কোৱা হয় আৰু এনেই দিশ বুলি ক'লে 10টা হয়। তাৰপিছত আছে 4বিধ মাছৰ নাম কোৱা। 7 নম্বৰ দিলে দুবিধ শাক আৰু দুবিধ পাচলিৰ নাম কোৱা। 8 নম্বৰত দুবিধ মিঠা আৰু দুবিধ টেঙা ফলৰ নাম কোৱা। 9 নম্বৰত আলিবাটত চলাচল কৰা 2টা নিয়ম কোৱা। শেষত দিলে ভোজন মন্ত্ৰৰ শেষৰ শ্লোকটো গোৱা। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নপত্ৰ হয়। ভিডিঅ'টি চাই কেনে লাগিলে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।